সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ' ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ' ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ' ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ' ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড যোৰহাট। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। সমাগত পঞ্চায়ত নিৰ্বাচন, দেৰগাঁৱতো তুংগত প্ৰচাৰ অভিযান, গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে প্ৰচাৰ বিভিন্ন দলৰ। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। সমাগত পঞ্চায়ত নিৰ্বাচন, দেৰগাঁৱতো তুংগত প্ৰচাৰ অভিযান, গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে প্ৰচাৰ বিভিন্ন দলৰ প্ৰাৰ্থীৰ। 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 63 নং দেৰগাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ড নেঘেটিং বৰলাইন গাঁৱৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী ৰিংকু ৰবি দাসৰ চুবুৰীয়ে চুবুৰীয়ে প্ৰচাৰ অভিযান তুংগত কৰি তোলা পৰিলক্ষিত হয়। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী ৰিংকু ৰবি দাস আৰু মই 61 নং দেৰগাঁও গাঁও পঞ্চায়তৰ পৰা ৰাজ্যৰ মনোনীত যি মই প্ৰাৰ্থী, তাৰে মই 1 নং ৱাৰ্ডৰ ফুলকবি ছবিত মই উঠিছোঁ। ৰাইজে যাতে মোক ফুলকবিৰ চিনত বিনামূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে যেন আৰু ৰাজ্যৰ প্ৰতি মই আশা ৰাখিছোঁ। ৰাজ্যেও মোৰ প্ৰতি কিছুমান আশা ৰাখিছে, সেইটো কাৰণে মোক আজি 1 নং ৱাৰ্ডৰ যিটো মই প্ৰাৰ্থী মোক বাছনি কৰিছে আৰু মই মই ৰাজ্যৰ সেৱা লৈ পেলাই আৰু যিখিনি আশা আছে ৰাজ্যৰ সেইখিনি মই পূৰ্ণ কৰিম বুলিকে ভাবি পেলাই মই আশা লৈ উঠিছোঁ। ৰাজ্যৰ সঁহাৰি খুবেই ভাল পাইছোঁ, মোক বহুত সহায় কৰিছে, ক'ব নোৱাৰি মই ইমানে সহায় কৰিছে। আজি মোক সহায় নকৰা হ'লে মই যিটো মোৰ 1 নং ৱাৰ্ডৰ যি মই প্ৰাৰ্থী, সেইটো মই ৰাইজৰ মনোনীত নহ'লোহেঁতেন। আজি হোৱাৰ কাৰণে মই ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বহুত সমস্যা আছে, যি নেকি আমাৰ প্ৰথম কথা হ'ল যি আমাৰ ৰাইজে ভোট দিব সেইখিনিয়ে সম্পূৰ্ণভাৱে আজিলৈকে কোনো কিছুমান মানুহে পোৱা নাই। সেইখিনি মই ভাবিছোঁ পূৰ্ণ কৰিম। যি নেকি মানুহৰ যি খাই থাকিবলৈ, জীয়াই থাকিবলৈ যিখিনি বস্তু লাগে, সেইটো হৈছে আমাৰ ৰেচন কাৰ্ড, চৰকাৰী যিটো ৰেচন কাৰ্ড, সেইখিনিও কিছুমান আমাৰ মানুহে পোৱা নাই। সেইখিনি মই যাতে পূৰ্ণ কৰিব পাৰিম, সেইটো লৈ পেলাই মই আগবাঢ়িছোঁ আৰু হয়, আমাৰ বহুখিনি সমস্যা আছে, যেনেকৈ নলা নৰ্দমা, ৰাস্তা পদূলি, ঘৰ দুৱাৰো কিছুমান আধৰুৱা হৈ আছে, সেইখিনিও সমস্যা আছে। ক'ব গ'লেতো এনেধৰণে বহুত সমস্যা আছে, কিন্তু যিহেতু মই এই কেইটামানৰ সমস্যাখিনিয়ে মই আপোনালোকৰ আগত অৱগত কৰিছোঁ। আৰু মই ক'ব বিচাৰোঁ এতিয়া যিটো আমাৰ নেঘেটিং বৰলাইন অঞ্চলটো 1 নং গাঁও পঞ্চায়ত দেৰগাঁও আমাৰ, গতিকে এতিয়া বিভিন্ন ধৰণৰ আমাৰ চৰকাৰে বহুত বস্তু দিছে, কিছু বস্তু আমাৰ ৰৈ গৈছে, বিভিন্ন কাম হৈছে, কিছুমান নাই হোৱা। গতিকে সেইবিলাক আমি চিন্তা ধৰা কৰি গাঁওখনৰ যিটো আমাৰ গাঁও, সেই গাঁওখনৰ চব মিলি কৰি এতিয়া আমি ৰিংকু ৰবি দাসক চইচ কৰিছোঁ। আৰু ৰিংকু ৰবি দাসে যিটো কাম এতিয়া একো নাই দায়িত্বত, তেওঁ আমাৰ কাম আগতীয়াকৈ কৰি গ'ল। গতিকে চব মানুহ এতিয়া সহযোগ হৈছে ৰিংকু ৰবি দাসৰ ওপৰত। গতিকে আমি নিৰ্ভয় আছোঁ যে ৰিংকু আমাৰ এই 1 নঙৰ কাৰ্যকৰ্তাবিলাক কামবিলাক পূৰণ কৰিব। তাৰপিছতে হ'ল এতিয়া ব্লক ফাইবাৰ ৰাস্তাত দিছে, গলি গলি আমাৰ লাইন পোষ্ট আহিব লাগে, সেইটো আমি আশা কৰিছোঁ। বহুত দূৰৰ পৰা ৱাৰ নিছে, কিন্তু আজি দিন কালি দিন তেনেকুৱাত বহুত কাম আধৰুৱা হৈ আছে। ৰেচন কাৰ্ড কিছুমানৰ আছে, কিছুমানৰ নাই। নালা যিবিলাক ড্ৰেইন, সেইবিলাক গেলা বোকা হৈ থাকে, আমাৰ ডায়েৰিয়াৰ কাৰণে বেয়া। সেই তেনেকুৱাবিলাক কামবিলাক হ'ব লাগে, সেইটোৱে মই ধন্যবাদ দিছোঁ।
আৰু আমাৰ ফালৰ পৰা সব ৰাইজে সহযোগ কৰিছে আৰু আমি ভাল পাইছোঁ যে ধন্যবাদ দিছোঁ আমাৰ ৰিংকু ৰবিদাসে আগবাঢ়ক আৰু কাম কাজবিলাক হ'ব। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।